এটা নতুন মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে চাগে ভালে আছে। এতিয়া যাম মই পথাৰলৈ, আৰু যিহেতু মা আগতীয়াকৈ পথাৰলৈ গ'লে আৰু এতিয়া মোক যিহেতু দায়িত্ব দিছে চাহ নিয়াৰ, এতিয়া মই পথাৰলৈ চাহ নিবলৈ বুলি বনাই আছোঁ। আৰু আপোনালোককো দেখাম পথাৰৰ পৰিৱেশটো। যিহেতু গাঁৱলীয়া মানুহ আমি, পথাৰলৈ যাবতো লাগিবই, আৰু তাকে দেখাম আৰু চাই দিব। পাৰকেইটা ঘৰৰ ওপৰত হাতত পানী বটল লৈছোঁ আৰু লগতে লৈছোঁ এয়া গ্লাছ। এতিয়া মই পথাৰলৈ যাওঁ। খাই ভাল পাই ক'ব। এইফালে এয়া আমাৰ ঘৰত জামুক লাগি আছে, আৰু এইফালে এয়া ঘৰৰ সন্মুখতে বগেনভিলা ফুল দেই। সেয়া পথাৰৰ পৰিৱেশটো চাওক আকৌ। এইফালে এয়া এইফালে মাহঁতে ৰুই আছে, এতিয়া মই আহি আছোঁ আৰু মোবাইলটো এতিয়া নিব পাৰিমনে নেৰিম তাকে ভাবি আছোঁ দেই। অলপমান দূৰো আছে, এতিয়া গৈ থাকোঁ। এতিয়া আমি গৈ থাকোঁ আৰু পথাৰলৈ। এতিয়া অলপ আছে, বেছি দূৰ নহয়, যাবতো লাগিব। পৰিৱেশ পথাৰৰ পথাৰত আমৰ জুতি, ভণ্টিয়ে আম কাটি আছে আৰু আহি পাই গ'লোহি। আৰু পথাৰৰ পৰিৱেশটো চাওক না, কি ধুনীয়া, একদম বতাহ দি আছে। এতিয়া মই ৰুম আৰু পথাৰত আমৰ জুতি খাই লওঁ এতিয়া। এইফালে চাহৰ জুতি পথাৰত খাই লওঁ এতিয়া। গৰম হ'ব মানে গা পা ধুই পটল ভাজিবলৈ বুলি লৈছোঁ ভাত খাবলৈ। আনফালে মোক কেৰাহী পাতি লৈছোঁ, আমাৰ ক'লা বগাটো চব বনাই লওঁ এতিয়া। তাৰ পৰা আহিয়ে গা পা ধুই চব্জি বনালোঁ। তাৰপিছতে আকৌ ওলাইছোঁ টাউনলৈ বুলি। যিহেতু আহিছে মাহী ছোৱালী ভণ্টি, তাইক আনিবলৈ বুলি ওলাইছোঁ আৰু এয়া সদায় নিচিনাকৈ টমটমতে গৈছোঁ আৰু ঘৰৰ পৰা। তাৰপিছতে এয়া তাইক লগ পালোঁ। লগ পাই আকৌ আমি দোকানত সোমালোঁ। যিহেতু কাপোৰ কেইটামান ল'বলগীয়া আছিলে, এয়া চায়ো ল'লোঁ আৰু এঠাইলৈ যাম বুলি ভাবিছোঁ। ভিডিঅ' পাই থাকিব। আৰু এয়া গৰমত দেখিছে আমাৰ অৱস্থা একদম, কি খাওঁ কি নাখাওঁ লাগিছে। তেতিয়া খালোঁ আকৌ আইচক্ৰীম, তাৰপিছতে আকৌ ঘৰলৈ অহাৰ সময়ত এয়া খালোঁ ক'ল্ড ড্ৰিংকছ। আহি পায়ে ঘৰত অলপমান বহিলোঁ। বহিয়ে আকৌ যিহেতু লখিমপুৰত ইমান এখন ধুনীয়া ঠাই আছে, তাতে ঘৰৰ ওচৰতে হয়, তাইক অলপমান ফুৰাবলৈ বুলি লৈ গ'লোঁ আৰু নেক্সট পাৰ্টত দেখাম কি কি কৰিলোঁ। আজিলৈ ইমানেই আছিলে। বাই বাই।